নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গৈছে পিজিচিএল বিভাগৰ পৰা প্ৰায় 8020টাকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় অনলাইন যোগে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব লগতে ভেকেন্সিখিনি কি হয় এজ ক্ৰাইটেৰিয়া কিমান বেছিছে কোৱালিফিকেশন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে ইয়াত অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে বৃহৎ সুযোগ আহিছে এই সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব সো ইন্টাৰেষ্টেড হলে আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকক কৈছো ভেকেন্সিখিনি আছে পিজিচিএল বিভাগৰ পৰা আপোনালোকে দেখিব পাৰিছে পিজিচিআইএল বিভাগৰ ফালৰ পৰা 10 আৱাৰ ভেকেন্সি মুকলি কৰিছে প্ৰায় 802টাকৈ পোনপ্ৰথমে ভেকেন্সি মুকলি কৰিছে মই এইকেইটা কথা আপোনালোকৰ ডিসকাস কৰিম তাৰপিছত বাকিখিনি ভেকেন্সি কথা ডিসকাস কৰা হ'ব আৰু যদি আপোনালোকক এপ্লাই লিংক লাগে এপ্লাই যে আপোনালোকৰ লিংক বিচাৰে তেন্তে আপোনালোকে কমেন্ট কৰি দিব আমি কমেন্টত আপোনালোকক এপ্লাই লিংকটো প্ৰভাইড কৰিম আৰু আমাৰ টেলিগ্ৰামৰ লিংকটো দিয়া থাকিব তাত আপোনালোকৰ লিংকটো দিয়া নহব তাৰ ওপৰত যে টেলিগ্ৰামৰ আইডি নাম্বাৰ হয় এটো দিয়া থাকিব ডেসক্ৰিপচনত পাই যাব তাত আপোনালোকে গলে আমাৰ তাত লিংকটো দিয়া থাকিব সো যদি ইন্টাৰেষ্টেড হয় আপোনালোকে লিংকটো যে লাগে আমাক কমেন্ট কৰিব পাৰে ইয়াত আপোনালোকে দেখিব পাৰিছে পাৱাৰ গ্ৰিড কৰ্পোৰেচন ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে জুনিয়ৰ অফিচাৰ 10 আৱাৰ ভেকেন্সি মুকলি কৰিছে এসিস্ট্যান্ট 10 আৱাৰ ভেকেন্সি মুকলি কৰিছে লগতে বাকি বহুখিনি ভেকেন্সি মুকলি কৰি দিছে যেটো আপোনালোকৰ ডিপ্লোমা 10 আৱাৰ ইলেক্ট্ৰিকেলৰ ভেকেন্সি হয় তাৰ কাৰণে বিচাৰিছে ফুল টাইম ৰেগুলাৰ 3 ইয়াৰ্স ডিপ্লোমা ইন ৰিলেভেন্ট ডিসিপ্লিন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলত আপোনালোকৰ এখন 3 বছৰীয়া ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰিব পাৰিব কিন্তু ভেকেন্সি আপোনালোকৰ বহুখিনি আছে প্ৰায় 600টাকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে আৰু প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত যেটো আপোনালোকৰ ৰিজাৰ্ভেশন কেটেগৰী হয় বা ৰিজাৰ্ভেশন নম্বৰ কৰি যেটো পায় হেতু আপোনালোকে সকলোৱে লাভ কৰিব যেনেদৰে আপোনালোকৰ এসসি এসসি ক্ষেত্ৰত আপোনালোকৰ ৰিজাৰ্ভেশন কেটেগৰী লাভ কৰিব বা ওবিসি আপোনালোকৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশন কেটেগৰী লাভ কৰিব দুই নম্বৰ যেটো ভেকেন্সি হেতু হৈছে আপোনালোকৰ ডিপ্লোমা 10 আৱাৰ সিভিলৰ ভেকেন্সি ইয়াৰ কাৰণে 66টা ভেকেন্সি আছে ইয়াৰ কাৰণে এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত ফুল টাইম ৰেগুলাৰ 3 ইয়াৰ্স ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিংৰ আপোনালোকৰ 3 বছৰীয়া এখন ফুল টাইম ডিগ্ৰী বিচাৰিছে লগতে 70% মাৰ্ক লাগিব যদি আপোনালোকৰ জেনাৰেল কেটেগৰী বা ওবিসি কেটেগৰী হয় তেতিয়া আপোনালোকৰ 70% মাৰ্ক লাগিব বাকি যদি আপোনালোকৰ এসসি এসটি হয় তেতিয়া আপোনালোকে পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যেটো আপোনালোকৰ নেক্সট ভেকেন্সি আছে তাৰ ক্ষেত্ৰত 79টা ভেকেন্সি আছে ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন বিচাৰিছে আপোনালোকৰ 3 ইয়াৰ ফুল টাইম গ্ৰেজুৱেট বিচাৰিছে লগতে বিবিএ বা বিবিএম বা বিবিএস কৰা হ'ব লাগিব বা আপোনালোকে তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 4 নম্বৰ যেটো ভেকেন্সি হয় 4 নম্বৰ যেটো আহিছে হেতু হৈছে আপোনালোকৰ জুনিয়ৰ অফিচাৰ 10 আৱাৰ ভেকেন্সি ফাইনান্স এণ্ড একাউন্টৰ ভেকেন্সি হয় ইয়াৰ কাৰণে 35টা ভেকেন্সি আছে ইয়াৰ কাৰণে কিন্তু সিএ কৰা হ'ব লাগিব সিএ মিন্স আপোনালোকৰ চাৰ্টেড একাউন্টেন্ট কৰা হ'ব লাগিব ফাইনান্স একাউন্টৰ ক্ষেত্ৰত আপোনালোকৰ 22টাকৈ ভেকেন্সি আছে ইয়াৰ কাৰণে যদি আপোনালোকে সিম্পল বিকম পাস কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিখিনি আছে আদাৰ ক্ৰাইটেৰিয়া ক্ষেত্ৰত আপোনালোকৰ এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 27 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব ফৰ জেনাৰেল কেটেগৰী এণ্ড ওবিসি কেটেগৰী আৰু যিখিনি এসসি এসসি আছে তেওঁলোকৰ কাৰণে 5 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব মানে মিন্স আপোনালোকৰ 32 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ওবিসি কাৰণে 3 বছৰকৈ পাব ৰিলেক্সেশন তেতিয়া আপোনালোকে 30 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশন ফিসো আপোনালোকে পেমেন্ট কৰিব লাগিব যদি আপোনালোকে জেনাৰেল কেটেগৰী হয় তেতিয়া 300 টকাকৈ বাকি যিসমূহ কেটেগৰী আছে তাৰ কাৰণে 150 টকাকৈ পেমেন্ট কৰিব লাগিব আৰু ইয়াত আপোনালোকে দেখিব পাইছে পিজিচিএল ডিপ্লোমা মই আপোনালোকক আকৌ এবাৰ ভেকেন্সি কিটা কৈছো পিজিচিএল ডিপ্লোমাৰ ফালৰ পৰা ভেকেন্সি খিনি আহি গৈছে ডিপ্লোমা 10 আৱাৰ ভেকেন্সি আছে ইলেক্ট্ৰিকেলৰ কাৰণে 600 টাকৈ বাকি যিখিনি কোৰ্স আছে যেনেকৈ ডিপ্লোমা 10 আৱাৰ সিভিলৰ কাৰণে আছে যেটো ডিপাৰ্টমেন্ট তাৰ কাৰণে 66টা ভেকেন্সি আছে জুনিয়ৰ আপোনালোকৰ জুনিয়ৰ ভেকেন্সি আছে আৰু লগতে জুনিয়ৰ অফিচাৰ 10 আৱাৰ ভেকেন্সিও আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰিবলৈ যদি পিজিচিএল ৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু পিজিচিএল ৰ অফিচিয়েল ৱেবছাইট গৈ ফাৰ্ষ্ট টাইম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচনত আপোনালোকৰ ইমেইল আইডি পাছৱৰ্ড দিব আৰু ইমেইল দিবলৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যেটা ৰেজিষ্ট্ৰেচন কৰিব তাৰ পিছত আপোনালোকৰ এপ্লাই অপচনটো আহি যাব সেই এপ্লাইত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব যদি ভিডিঅটো ভাল পালে ভিডিঅ লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই